অসমীয়া ৰান্ধনি ঘৰলৈ স্বাগতম। আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। সেইটো হ'ল আপোনালোকে কি তেল খায় বাৰু? কেনেবাকৈ পাম অইল খায় নেকি? চাবচোন, যিটো অইল আপোনালোকে খায় সেই অইলটোৰ পেকেটত বা বটলত পাম অইল লিখা থাকিলে সেইটোৰ পৰা অকণমান সাৱধান হ'ব, কাৰণ পাম অইলটো স্বাস্থ্যৰ কাৰণে বৰ ভাল নহয় বুলি বহুত ডক্তৰে তেনেকুৱা ভিডিঅ' বনাই আছে বা অন্য ভিডিঅ' আছে। গতিকে আমি কি তেল খাওঁ সেইটো দেখাবলৈ মন গ'ল। আৰু এইখিনি হ'ল সৰিয়হৰ তেল, খাটি সৰিয়হখিনি উড প্ৰেছ হ'ল, মানে চকুৰ আগতে আমাক পেৰি দিয়া তেল হয়। কিন্তু আৰু এইখিনি হ'ল বাদামৰ তেল, যিহেতু বাদাম যিটো মুংফলি বুলি কয় সেইটো তেল হয়। আৰু সেইটো মানে ৰিফাইনৰ সলনি ব্যৱহাৰ কৰিবলৈ আনিছোঁ। আৰু এইটো হ'ল খাটি সৰিয়হৰ তেল। দোকানীয়ে কিনোতে গোন্ধটো ল'বলৈ কৈছিলে। মই একচুৱেলি উডপ্ৰেছৰ যিটো মানে ছিষ্টেম সেইটো দেখাম বুলি ভাবিছিলোঁ, কিন্তু একচুৱেলি মই কেঁচুৱা মোৰ হাতত আছিলে, গতিকে মই নোৱাৰিলোঁ ভিডিঅ' এটা ল'বলৈ। আৰু এইটো এটা একচুৱেলি সজাগতা ভিডিঅ' বুলি ক'ব লাগিব, কাৰণ পাম অইল আপোনালোকে বহুতে জানে যে স্বাস্থ্যৰ কাৰণে পাম অইলটো বহুত বেছি ক্ষতিকাৰক। আৰু এইখিনি হ'ল আমাৰ খাটি তেল, আৰু এইখিনি 1 লিটাৰ বটলৰ হয়। আৰু 2টা বটলৰ একচুৱেলি অকণমান দামটো আছে বাৰু, 800 টকা 2টা বটলত। গতিকে আপোনালোকক দেখালোঁ, কিন্তু আপোনালোকে তেল কিনোতে সাৱধান হ'ব। যদি পাম অইল লিখা থাকে তেতিয়া নিকিনিব, কাৰণ পাম অইলটো স্বাস্থ্যৰ কাৰণে বহুত বেছি বেয়া। গতিকে আমি কি তেল খাওঁ, কমকৈ খাব। যে আমি কি তেল খাওঁ দেখালোঁ, আৰু কমকৈ খাম লাগে হ'লে, নহয় জানো? গতিকে এই তেলটো আপোনাক দেখাবলৈ মন গ'ল।